গো পূজা কৰি একাংশই পূৰ্ণ লাভ কৰাৰ কাৰণে চেষ্টা কৰে আৰু একাংশই গোধনক কুৰবানী দি পূৰ্ণ লাভ কৰাৰ কাৰণে চেষ্টা কৰে আৰু আমি সকলোৱে এনে এটা বিষয় লৈ বিতৰ্ক কৰাটো মুঠেই ঠিক নহয় বুলি মই অনুভৱ কৰোঁ। অসম চৰকাৰে ইয়াৰ আগতেও এটা বিল পাছ কৰিছে, আইন বনাইছে। তাৰ পিছতো যোৱাকালি কেবিনেটত এটা সিদ্ধান্ত লৈছে। আমি আগতেও যেতিয়া বিধানসভাত এই বিল আহিছিল তেতিয়া এটা কথা স্পষ্টভাৱে কৈছিলোঁ, কোনে কি খাব খাদ্যৰ ওপৰত যাতে চৰকাৰে হস্তক্ষেপ নকৰে। অতীজৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ যিটো খাদ্য অভ্যাস বা বিভিন্ন জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰি বিভিন্ন খাদ্যৰ তালিকা বিভিন্ন অঞ্চলভেদে পূৰ্বৰ বংশই চলি আহিছে। গতিকে সেই খাদ্যৰ ওপৰত বাধা আৰোপ কৰাটো মুঠেই সমীচীন নহয়। আৰু যোৱাকালি কেবিনেটে যি সিদ্ধান্ত ল'লে, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ, অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক। অসম ৰাজ্যখনক অসম চৰকাৰে এনেকৈ খাদ্যৰ ওপৰত বাধা আৰোপ কৰাতকৈ নিৰামিষ ৰাজ্য ঘোষণা কৰিলেই হ'ল। গতিকে মই আকৌ আপোনালোকক কৈছোঁ, যি বিতৰ্কই আমাৰ ৰাজ্যখনৰ উন্নয়ন নহয়, যি বিতৰ্কই লিখা পঢ়া কৰি কোনো কাম বন নাপায় বেকাৰত্ব জীৱন কটাই থকা যুৱক যুৱতীসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই খাটি খোৱা কৃষকসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই ৰাজ্যখনৰ মানুহৰ মাজত ভাতৃত্ববোধৰ যিটো সম্পৰ্ক তাক ফাট মেলাৰ কাৰণে আকাংক্ষা থাকে, এইসমূহ বিতৰ্কৰ পৰা ৰাজ্য চৰকাৰে এৰাই চলিব লাগে। আমি এখন গুৰুজনাই যি বৰ অসম গঢ়ি থৈ গৈছে, সেই বৰ অসমখন ভৱিষ্যতে যাতে বৰ অসমখন আৰু উজ্জ্বলতাৰ দিশত আগবাঢ়ি যাব পাৰে, বৰ অসমখনক লৈ যাতে আমি বিশ্বৰ বুকুত আৰু গৌৰৱবোধ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজন অসমীয়াই সপোন দেখোঁ, আমি কাম কৰাৰ কাৰণে চেষ্টা কৰোঁ। গতিকে কিছুমান কাম কাজে কিছুমান চৰকাৰী সিদ্ধান্তই বৰ অসমখনৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যত যাতে আঘাত নাহানে তাৰ প্ৰতিও ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। একাংশই গোক পূজা কৰে পূৰ্ণ লাভৰ কাৰণে, একাংশই গোক কুৰবানী দিয়ে পূৰ্ণ লাভ কৰাৰ কাৰণে। এই বিষয় লৈ সুযোগ পালে কোনোবাই ৰাজনীতি কৰিব নালাগে।